বর্তমান অসমত হিন্দু বাঙালীসকলে যে গভীর এক ষড়যন্ত্ৰৰ সন্মুখীন হৈছে, তাৰ কাৰণে আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা গোটেই অসম তথা অসম চৰকাৰক স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছো, আজি চিৰাং জিলাৰ বিজনীৰ পৰা যি আমাৰ যি হিন্দু বাঙালী জাতি, এই জাতিটোক পদ্ধতিগতভাৱে আৰু ৰাজনৈতিকভাৱে আমাক যে বঞ্চনা কৰা হৈ আছে, এই বঞ্চনা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও মানি নলয়। আজি 20 নং বিজনী বিধানসভা সমষ্টিত আমাক ৰাজনৈতিকভাৱে আমাৰ 6000-ৰো অধিক ভোট কাটি পেলোৱা হৈছে। আমাৰ ভোট মুছি পেলাই আমাক যি দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ, এয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও সহ্য নকৰে। আজি আপোনালোকৰ চেনেলৰ জৰিয়ত সমগ্ৰ অসমৰ আমাৰ বিশেষকৈ হিন্দু বাঙালী মানুহখিনিৰ লগত যি বঞ্চনা হৈ আছে, তাৰে আমি প্ৰমাণ আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। অসমত সৰ্বমুঠ 56খন বিভাগ আছে। বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে অসমত 56খন বিভাগৰ এটা বিভাগতো আমি হিন্দু বাঙালী প্ৰতিনিধিত্ব কৰা আমি দেখিবলৈ পোৱা নাই। 2016 চনত ভাৰতবৰ্ষৰ যশস্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমত আহিছিলে, তেতিয়া কৈছিলে ডিটেনশ্যন কেম্প ভাঙি দিম, কিন্তু আমি কি পালো? ইয়াৰ উল্টা। প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা ডিপৰ্টাৰ টেগ উঠাই দিয়া হ'ল, কিন্তু আমাৰ হিন্দু বাঙালী যি জাতিটো আমি আছো, তুচ্ছ তাচ্ছিল্য হৈ আমাক ৰাজনৈতিকভাৱে বা পদ্ধতিগতভাৱে আমাক বন্দী কৰি ৰখাৰ এক ডাঙৰ ষড়যন্ত্ৰ চলি আছে। আমি আজি এই পবিত্ৰ মজিয়াৰ পৰা স্পষ্ট ভাষাৰে আমি অসমৰ হিন্দুত্ব শ্লোগান দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্ব দিয়া চৰকাৰক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে, আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলীত কমপক্ষে আমাৰ 10জন হিন্দু বাঙালী প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰক, টিকেট প্ৰদান কৰক। যদি নকৰে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ যি সমস্ত অঞ্চল য'ত আমাৰ মেজৰিটি আছে, তাত গৈ আমি বিজেপিৰ বিৰুদ্ধে আমাৰ জাতিৰ শত্ৰু বিজেপি দলক ভোট দিব নালাগে বুলি আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু আমি গাঁৱে ঘৰে গৈ আমি প্ৰচাৰ আমি চলাম। আজি কোনো ৰাজনৈতিক দল আমাক প্ৰতাৰণা কৰিব নোৱাৰিব, আমাক ব্যৱহাৰ কৰিব নোৱাৰিব, কাৰণ ভোট আমাৰ, শক্তি আমাৰ, সিদ্ধান্ত আমাৰ পৰা ভোট লৈ আমাৰ ভোটত গাদী দখল কৰি যদি আমাক এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাব বিচাৰে, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কেতিয়াও আমি সহ্য নকৰিম। আজি আপোনালোকক এটা স্পষ্টকে উদাহৰণ আমি দিব বিচাৰিছোঁ। আজি যিমান বেংগলী জনবহুল যিমান LAC আছে, তাতে বিশেষকৈ এটা সমষ্টিৰ নাম আমি ক'ব বিচাৰিছোঁ, ঢেকীয়াজুলি সমষ্টি, য'ত নেকি আমাৰ বেংগলী মেজৰিটি অঞ্চল বা বেংগলী মেজৰিটি LAC বুলি ক'ব পাৰে। তাতে মুষ্টিমেয় কিছু শ্ৰেণীৰ মানুহ তাতে কেনেকৈ টিকেট লাভ কৰে, এয়া আমাৰ গণতন্ত্ৰৰ ওপৰত সোজাসুজিভাৱে আঘাত আমি অনুভৱ কৰিব পাৰিছোঁ। আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যিমান ৰাজনৈতিক দল অসমত আছে, আমি সোজাসুজিকে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে, আমাক আৰু ব্যৱহাৰ নকৰিব, আমাক আমাৰ অধিকাৰ ঘূৰাই দিয়ক। যদি নিদিয়ে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্ৰাট ভাওলৰ নেতৃত্বত আমি সদৌ অসম ভিত্তিত আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। আৰু এটা কথা আপোনালোকক আজি জনাম, যদি বিজেপি চৰকাৰে বা কোনো ৰাজনৈতিক দলে আমাৰ হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান নকৰে, তেনেহ'লে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা নিজববীয়াকৈ আমি 20-30খন জাগাত য'ত LAC য'ত আমাৰ মানুহৰ প্ৰভাৱ আছে, তাতে আমি নিজববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম, আমি টিকেট প্ৰদান কৰিম, আমি নিজে তাতে আমি টিকেট দিম। এইখিনিয়ে কম। জয় আই অসম, বেংগলী ফেডাৰেশ্যন জিন্দাবাদ, ভাৰত মাতা কি জয়। সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি বৰ্তমান অসমত হিন্দু বাঙালীসকলে যে গভীৰ এক ষড়যন্ত্ৰৰ সন্মুখীন হৈছে, তাৰ কাৰণে আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা গোটেই অসম তথা অসম চৰকাৰক
স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ আজি চিৰাং জিলাৰ বিজনীৰ পৰা আমাৰ হিন্দু বাঙালী জাতি, এই জাতিটোক পদ্ধতিগতভাৱে আৰু ৰাজনৈতিকভাৱে আমাক যে বঞ্চনা কৰা হৈ আছে, এই বঞ্চনা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও মানি নলয়। আজি 20 নং বিজনী বিধানসভা সমষ্টিত আমাক ৰাজনৈতিকভাৱে আমাৰ 6,000-ৰো অধিক ভোট কাটি পেলোৱা হৈছে। আমাৰ ভোট মুছি পেলাই আমাক যি দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ, এয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও সহ্য নকৰে। আজি আপোনালোকৰ চেনেলৰ জৰিয়ত সমগ্ৰ অসমৰ আমাৰ বিশেষকৈ হিন্দু বাঙালী মানুহখিনিৰ লগত যি বঞ্চনা হৈ আছে তাৰে আমি প্ৰমাণ আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। অসমত সৰ্বমুঠ 56খন বিভাগ আছে। বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে অসমত 56খন বিভাগৰ এটা বিভাগতো আমি হিন্দু বাঙালী আমি প্ৰতিনিধিত্ব কৰা আমি দেখিবলৈ পোৱা নাই। 2016 চনত ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমত আহিছিলে তেতিয়া কৈছিলে ডিটেনশ্যন কেম্প ভাঙি দিম, কিন্তু আমি কি পালোঁ? ইয়াৰ উল্টা। প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা ডিপৰ্টাৰ টেগ উঠাই দিয়া হ'ল, কিন্তু আমাৰ হিন্দু বাঙালী যি জাতিটো আমি আছোঁ তুচ্ছ তাচ্ছিল্য হৈ আমাক ৰাজনৈতিকভাৱে বা পদ্ধতিগতভাৱে আমাক বন্দী কৰি ৰখাৰ এক ডাঙৰ ষড়যন্ত্ৰ চলি আছে। আমি আজি এই পবিত্ৰ মজিয়াৰ পৰা স্পষ্ট ভাষাৰে আমি অসমৰ হিন্দুত্ব শ্লোগান দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্ব দিয়া চৰকাৰক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলীত কমপক্ষে আমাৰ 10জন হিন্দু বাঙালী প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰক, টিকেট প্ৰদান কৰক। যদি নকৰে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ যি সমস্ত অঞ্চল য'ত য'ত আমাৰ মেজৰিটি আছে তাত গৈ আমি বিজেপিৰ বিৰুদ্ধে আমাৰ জাতিৰ শত্ৰু বিজেপি দলক ভোট দিব নালাগে বুলি আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু আমি গাঁৱে ঘৰে গৈ আমি প্ৰচাৰ আমি চলাম। আজি কোনো ৰাজনৈতিক দল আমাক প্ৰতাৰণা কৰিব নোৱাৰিব, আমাক ব্যৱহাৰ কৰিব নোৱাৰিব, কাৰণ ভোট আমাৰ, শক্তি আমাৰ, সিদ্ধান্ত আমাৰ পৰা ভোট লৈ আমাৰ ভোটত গাদী দখল কৰি যদি আমাক এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাব বিচাৰে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কেতিয়াও আমি সহ্য নকৰিম। আজি আপোনালোকক এটা স্পষ্টকৈ উদাহৰণ আমি দিব বিচাৰিছোঁ। আজি যিমান বেংগলী জনবহুল যিমান LAC আছে তাতে বিশেষকৈ এটা সমষ্টিৰ নাম আমি ক'ব বিচাৰিছোঁ ঢেকীয়াজুলি সমষ্টি, য'ত নেকি আমাৰ বেংগলী মেজৰিটি অঞ্চল বা বেংগলী মেজৰিটি LAC বুলি ক'ব পাৰে। তাতে মুষ্টিমেয় কিছু শ্ৰেণীৰ মানুহ তাতে কেনেকৈ টিকেট লাভ কৰে, এয়া আমাৰ গণতন্ত্ৰৰ ওপৰত সোজাসুজিভাৱে আঘাত আমি অনুভৱ কৰিব পাৰিছোঁ। আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যিমান ৰাজনৈতিক দল অসমত আছে আমি সোজাসুজিকৈ ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আমাক আৰু ব্যৱহাৰ নকৰিব, আমাক আমাৰ অধিকাৰ ঘূৰাই দিয়ক। যদি নিদিয়ে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্ৰাট ভাওলৰ নেতৃত্বত আমি সদৌ অসম ভিত্তিত আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। আৰু এটা কথা আপোনালোকক আজি জনাম, যদি বিজেপি চৰকাৰে বা কোনো ৰাজনৈতিক দলে আমাৰ হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনেহ'লে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা নিজববীয়াকৈ আমি 20খন 30খন জেগাত য'ত য'ত আমাৰ LAC য'ত য'ত আমাৰ মানুহৰ প্ৰভাৱ আছে তাতে আমি নিজববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম, আমি টিকেট প্ৰদান কৰিম, আমি নিজে তাতে আমি টিকেট দিম। এইখিনিয়ে ক'ম। জয় আই অসম, বেংগলী ফেডাৰেশ্যন জিন্দাবাদ, ভাৰত মাতা কি জয়। সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি বৰ্তমান অসমত হিন্দু বাঙালীসকলে যে গভীৰ এক ষড়যন্ত্ৰৰ সন্মুখীন হৈছে তাৰ কাৰণে আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা গোটেই অসম তথা অসম চৰকাৰক স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ, আজি চিৰাং জিলাৰ বিজনীৰ পৰা আমাৰ হিন্দু বাঙালী জাতি, এই জাতিটোক পদ্ধতিগতভাৱে আৰু ৰাজনৈতিকভাৱে
আমাক যে বঞ্চনা কৰা হৈ আছে, এই বঞ্চনা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও মানি নলয়। আজি 20 নং বিজনী বিধানসভা সমষ্টিত আমাক ৰাজনৈতিকভাৱে আমাৰ 6,000-ৰো অধিক ভোট কাটি পেলোৱা হৈছে। আমাৰ ভোট মুছি পেলাই আমাক যি দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ, এয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও সহ্য নকৰে। আজি আপোনালোকৰ চেনেলৰ জৰিয়ত সমগ্ৰ অসমৰ আমাৰ বিশেষকৈ হিন্দু বাঙালী মানুহখিনিৰ লগত যি বঞ্চনা হৈ আছে, তাৰে আমি প্ৰমাণ আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। অসমত সৰ্বমুঠ 56খন বিভাগ আছে। বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে অসমত 56খন বিভাগৰ এটা বিভাগতো আমি হিন্দু বাঙালী আমি প্ৰতিনিধিত্ব কৰা আমি দেখিবলৈ পোৱা নাই। 2016 চনত ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমত আহিছিলে, তেতিয়া কৈছিলে ডিটেনশ্যন কেম্প ভাঙি দিম। কিন্তু আমি কি পালোঁ? ইয়াৰ উল্টা। প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা ডিপৰ্টাৰ টেগ উঠাই দিয়া হ'ল, কিন্তু আমাৰ হিন্দু বাঙালী যি জাতিটো আমি আছোঁ, তুচ্ছ তাচ্ছিল্য হৈ আমাক ৰাজনৈতিকভাৱে বা পদ্ধতিগতভাৱে আমাক বন্দী কৰি ৰখাৰ এক ডাঙৰ ষড়যন্ত্ৰ চলি আছে। আমি আজি এই পবিত্ৰ মজিয়াৰ পৰা স্পষ্ট ভাষাৰে আমি অসমৰ হিন্দুত্ব শ্লোগান দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্ব দিয়া চৰকাৰক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলীত কমপক্ষে আমাৰ 10জন হিন্দু বাঙালী প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰক, টিকেট প্ৰদান কৰক। যদি নকৰে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ যি সমস্ত অঞ্চল য'ত আমাৰ মেজৰিটি আছে, তাত গৈ আমি বিজেপিৰ বিৰুদ্ধে আমাৰ জাতিৰ শত্ৰু বিজেপি দলক ভোট দিব নালাগে বুলি আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু আমি গাঁৱে ঘৰে গৈ আমি প্ৰচাৰ আমি চলাম। আজি কোনো ৰাজনৈতিক দল আমাক প্ৰতাৰণা কৰিব নোৱাৰিব, আমাক ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ ভোট আমাৰ, শক্তি আমাৰ, সিদ্ধান্ত আমাৰ পৰা ভোট লৈ আমাৰ ভোটত গাদী দখল কৰি যদি আমাক এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাব বিচাৰে, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কেতিয়াও আমি সহ্য নকৰিম। আজি আপোনালোকক এটা স্পষ্টকৈ উদাহৰণ আমি দিব বিচাৰিছোঁ। আজি যিমান বেংগলী জনবহুল যিমান LAC আছে, তাতে বিশেষকৈ এটা সমষ্টিৰ নাম আমি ক'ব বিচাৰিছোঁ, ঢেকীয়াজুলি সমষ্টি, য'ত নেকি আমাৰ বেংগলী মেজৰিটি অঞ্চল বা বেংগলী মেজৰিটি LAC বুলি ক'ব পাৰে। তাতে মুষ্টিমেয় কিছু শ্ৰেণীৰ মানুহ তাতে কেনেকৈ টিকেট লাভ কৰে, এয়া আমাৰ গণতন্ত্ৰৰ ওপৰত সোজাসুজিভাৱে আঘাত আমি অনুভৱ কৰিব পাৰিছোঁ। আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যিমান ৰাজনৈতিক দল অসমত আছে, আমি সোজাসুজিকৈ ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আমাক আৰু ব্যৱহাৰ নকৰিব, আমাক আমাৰ অধিকাৰ ঘূৰাই দিয়ক। যদি নিদিয়ে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্ৰাট ভাওলৰ নেতৃত্বত আমি সদৌ অসম ভিত্তিত আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। আৰু এটা কথা আপোনালোকক আজি জনাম, যদি বিজেপি চৰকাৰে বা কোনো ৰাজনৈতিক দলে আমাৰ হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান নকৰে, তেনেহ'লে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা নিজববীয়াকৈ আমি 20খন 30খন জেগাত য'ত LAC য'ত আমাৰ মানুহৰ প্ৰভাৱ আছে, তাতে আমি নিজববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম, আমি টিকেট প্ৰদান কৰিম, আমি নিজে তাতে আমি টিকেট দিম। এইখিনিয়ে ক'ম। জয় আই অসম, বেংগলী ফেডাৰেশ্যন জিন্দাবাদ, ভাৰত মাতা কি জয়। সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি বৰ্তমান অসমত হিন্দু বাঙালীসকলে যে গভীৰ এক ষড়যন্ত্ৰৰ সন্মুখীন হৈছে, তাৰ কাৰণে আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা গোটেই অসম তথা অসম চৰকাৰক স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ, আজি চিৰাং জিলাৰ বিজনীৰ পৰা আমাৰ যি হিন্দু বাঙালী জাতি, এই জাতিটোক পদ্ধতিগতভাৱে আৰু ৰাজনৈতিকভাৱে আমাক যে বঞ্চনা কৰা হৈ আছে, এই বঞ্চনা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও মানি নলয়। আজি 20 নং বিজনী বিধানসভা সমষ্টিত আমাক ৰাজনৈতিকভাৱে আমাৰ 6,000-ৰো অধিক ভোট কাটি পেলোৱা হৈছে।
আমাৰ ভোট মুছি পেলাই আমাক যি দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ, এয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও সহ্য নকৰে। আজি আপোনালোকে আপোনালোকৰ চেনেলৰ জৰিয়ত সমগ্ৰ অসমৰ আমাৰ বিশেষকৈ হিন্দু বাঙালী মানুহখিনিৰ লগত যি বঞ্চনা হৈ আছে তাৰে আমি প্ৰমাণ আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। অসমত সৰ্বমুঠ 56খন বিভাগ আছে। বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে অসমত 56খন বিভাগৰ এটা বিভাগতো আমি হিন্দু বাঙালী প্ৰতিনিধিত্ব কৰা আমি দেখিবলৈ পোৱা নাই। 2016 চনত ভাৰতবৰ্ষৰ যশস্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমত আহিছিলে তেতিয়া কৈছিলে ডিটেনশ্যন কেম্প ভাঙি দিম, কিন্তু আমি কি পালো? ইয়াৰ উল্টা। প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা ডিপৰ্টাৰ টেগ উঠাই দিয়া হ'ল, কিন্তু আমাৰ হিন্দু বাঙালী যি জাতিটো আমি আছো তুচ্ছ তাচ্ছিল্য হৈ আমাক ৰাজনৈতিকভাৱে বা পদ্ধতিগতভাৱে আমাক বন্দী কৰি ৰখাৰ এক ডাঙৰ ষড়যন্ত্ৰ চলি আছে। আমি আজি এই পবিত্ৰ মজিয়াৰ পৰা স্পষ্ট ভাষাৰে আমি অসমৰ হিন্দুত্ব শ্লোগান দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্ব দিয়া চৰকাৰক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলীত কমপক্ষে আমাৰ 10জন হিন্দু বাঙালী প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰক, টিকেট প্ৰদান কৰক। যদি নকৰে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ যি সমস্ত অঞ্চল য'ত য'ত আমাৰ মেজৰিটি আছে তাত গৈ আমি বিজেপিৰ বিৰুদ্ধে আমাৰ জাতিৰ শত্ৰু বিজেপি দলক ভোট দিব নালাগে বুলি আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু আমি গাঁৱে ঘৰে গৈ আমি প্ৰচাৰ আমি চলাম। আজি কোনো ৰাজনৈতিক দল আমাক প্ৰতাৰণা কৰিব নোৱাৰিব, আমাক ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ ভোট আমাৰ, শক্তি আমাৰ, সিদ্ধান্ত আমাৰ পৰা ভোট লৈ আমাৰ ভোটত গাদী দখল কৰি যদি আমাক এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাব বিচাৰে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কেতিয়াও আমি সহ্য নকৰিম। আজি আপোনালোকক এটা স্পষ্টকৈ উদাহৰণ আমি দিব বিচাৰিছোঁ। আজি যিমান বেংগলী জনবহুল যিমান LAC আছে তাতে বিশেষকৈ এটা সমষ্টিৰ নাম আমি ক'ব বিচাৰিছোঁ, ঢেকীয়াজুলি সমষ্টি, য'ত নেকি আমাৰ বেংগলী মেজৰিটি অঞ্চল বা বেংগলী মেজৰিটি LAC বুলি ক'ব পাৰে। তাতে মুষ্টিমেয় কিছু শ্ৰেণীৰ মানুহ তাতে কেনেকৈ টিকেট লাভ কৰে, এয়া আমাৰ গণতন্ত্ৰৰ ওপৰত সোজাসুজিভাৱে আঘাত আমি অনুভৱ কৰিব পাৰিছোঁ। আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যিমান ৰাজনৈতিক দল অসমত আছে আমি সোজাসুজিকে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আমাক আৰু ব্যৱহাৰ নকৰিব, আমাক আমাৰ অধিকাৰ ঘূৰাই দিয়ক। যদি নিদিয়ে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্ৰাট ভাওলৰ নেতৃত্বত আমি সদৌ অসম ভিত্তিত আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। আৰু এটা কথা আপোনালোকক আজি জনাম, যদি বিজেপি চৰকাৰে বা কোনো ৰাজনৈতিক দলে আমাৰ হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনেহ'লে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা নিজববীয়াকৈ আমি 20খন 30খন জাগাত য'ত য'ত আমাৰ LAC য'ত য'ত আমাৰ মানুহৰ প্ৰভাৱ আছে তাতে আমি নিজববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম, আমি টিকেট প্ৰদান কৰিম, আমি নিজে তাতে আমি টিকেট দিম। এইখিনিয়ে কম। জয় আই অসম, বেংগলী ফেডাৰেশ্যন জিন্দাবাদ, ভাৰত মাতা কি জয়। সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি বৰ্তমান অসমত হিন্দু বাঙালীসকলে যে গভীৰ এক ষড়যন্ত্ৰৰ সন্মুখীন হৈছে তাৰ কাৰণে আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা গোটেই অসম তথা অসম চৰকাৰক স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ, আজি চিৰাং জিলাৰ বিজনীৰ পৰা আমাৰ যি হিন্দু বাঙালী জাতি, এই জাতিটোক পদ্ধতিগতভাৱে আৰু ৰাজনৈতিকভাৱে আমাক যে বঞ্চনা কৰা হৈ আছে, এই বঞ্চনা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও মানি নলয়। আজি 20 নং বিজনী বিধানসভা সমষ্টিত আমাক ৰাজনৈতিকভাৱে আমাৰ 6,000ৰো অধিক ভোট কাটি পেলোৱা হৈছে। আমাৰ ভোট মুছি পেলাই আমাক যি দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ, এয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও সহ্য নকৰে। আজি আপোনালোকৰ চেনেলৰ জৰিয়ত সমগ্ৰ অসমৰ
আমাৰ বিশেষকৈ হিন্দু বাঙালী মানুহখিনিৰ লগত যি বঞ্চনা হৈ আছে তাৰে আমি প্ৰমাণ আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। অসমত সৰ্বমুঠ 56খন বিভাগ আছে। বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে অসমত 56খন বিভাগৰ এটা বিভাগতো আমি হিন্দু বাঙালী প্ৰতিনিধিত্ব কৰা আমি দেখিবলৈ পোৱা নাই। 2016 চনত ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমত আহিছিলে তেতিয়া কৈছিলে ডিটেনশ্যন কেম্প ভাঙি দিম, কিন্তু আমি কি পালোঁ? ইয়াৰ উল্টা। প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা ডিপৰ্টাৰ টেগ উঠাই দিয়া হ'ল, কিন্তু আমাৰ হিন্দু বাঙালী যি জাতিটো আমি আছোঁ তুচ্ছ তাচ্ছিল্য হৈ আমাক ৰাজনৈতিকভাৱে বা পদ্ধতিগতভাৱে আমাক বন্দী কৰি ৰখাৰ এক ডাঙৰ ষড়যন্ত্ৰ চলি আছে। আমি আজি এই পবিত্ৰ মজিয়াৰ পৰা স্পষ্ট ভাষাৰে আমি অসমৰ হিন্দুত্ব শ্লোগান দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্ব দিয়া চৰকাৰক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলীত কমপক্ষে আমাৰ 10জন হিন্দু বাঙালী প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰক, টিকেট প্ৰদান কৰক। যদি নকৰে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ যি সমস্ত অঞ্চল য'ত আমাৰ মেজৰিটি আছে তাত গৈ আমি বিজেপিৰ বিৰুদ্ধে আমাৰ জাতিৰ শত্ৰু বিজেপি দলক ভোট দিব নালাগে বুলি আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু আমি গাঁৱে ঘৰে গৈ আমি প্ৰচাৰ আমি চলাম। আজি কোনো ৰাজনৈতিক দল আমাক প্ৰতাৰণা কৰিব নোৱাৰিব, আমাক ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ ভোট আমাৰ, শক্তি আমাৰ, সিদ্ধান্ত আমাৰ পৰা ভোট লৈ আমাৰ ভোটত গাদী দখল কৰি যদি আমাক এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাব বিচাৰে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কেতিয়াও আমি সহ্য নকৰিম। আজি আপোনালোকক এটা স্পষ্টকৈ উদাহৰণ আমি দিব বিচাৰিছোঁ। আজি যিমান বেংগলী জনবহুল যিমান LAC আছে তাতে বিশেষকৈ এটা সমষ্টিৰ নাম আমি ক'ব বিচাৰিছোঁ, ঢেকীয়াজুলি সমষ্টি, য'ত নেকি আমাৰ বেংগলী মেজৰিটি অঞ্চল বা বেংগলী মেজৰিটি LAC বুলি ক'ব পাৰে। তাতে মুষ্টিমেয় কিছু শ্ৰেণীৰ মানুহ তাতে কেনেকৈ টিকেট লাভ কৰে, এয়া আমাৰ গণতন্ত্ৰৰ ওপৰত সোজাসুজিভাৱে আঘাত আমি অনুভৱ কৰিব পাৰিছোঁ। আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যিমান ৰাজনৈতিক দল অসমত আছে আমি সোজাসুজিকে ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। আমাক আৰু ব্যৱহাৰ নকৰিব, আমাক আমাৰ অধিকাৰ ঘূৰাই দিয়ক। যদি নিদিয়ে তেনেহ'লে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্ৰাট ভাওলৰ নেতৃত্বত আমি সদৌ অসম ভিত্তিত আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। আৰু এটা কথা আপোনালোকক আজি জনাম, যদি বিজেপি চৰকাৰে বা কোনো ৰাজনৈতিক দলে আমাৰ হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনেহ'লে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা নিজববীয়াকৈ আমি 20খন 30খন জেগাত য'ত আমাৰ LAC য'ত আমাৰ মানুহৰ প্ৰভাৱ আছে তাতে আমি নিজববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম, আমি টিকেট প্ৰদান কৰিম, আমি নিজে তাতে আমি টিকেট দিম। এইখিনিয়ে ক'ম। জয় আই অসম, বেংগলী ফেডাৰেশ্যন জিন্দাবাদ, ভাৰত মাতা কি জয়। সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি বৰ্তমান অসমত হিন্দু বাঙালীসকলে যে গভীৰ এক ষড়যন্ত্ৰৰ সন্মুখীন হৈছে তাৰ কাৰণে আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা গোটেই অসম তথা অসম চৰকাৰক স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ, আজি চিৰাং জিলাৰ বিজনীৰ পৰা আমাৰ যি হিন্দু বাঙালী জাতি, এই জাতিটোক পদ্ধতিগতভাৱে আৰু ৰাজনৈতিকভাৱে আমাক যে বঞ্চনা কৰা হৈ আছে, এই বঞ্চনা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও মানি নলয়। আজি 20 নং বিজনী বিধানসভা সমষ্টিত আমাক ৰাজনৈতিকভাৱে আমাৰ 6000ৰো অধিক ভোট কাটি পেলোৱা হৈছে। আমাৰ ভোট মুছি পেলাই আমাক যি দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ, এয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেতিয়াও সহ্য নকৰে। আজি আপোনালোকৰ চেনেলৰ জৰিয়ত সমগ্ৰ অসমৰ আমাৰ বিশেষকৈ হিন্দু বাঙালী মানুহখিনিৰ লগত যি বঞ্চনা হৈ আছে তাৰে আমি প্ৰমাণ আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। অসমত সৰ্বমুঠ 56খন বিভাগ আছে। বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে অসমত 56খন বিভাগৰ
এটা বিভাগতো আমি হিন্দু বাঙালি প্ৰতিনিধিত্ব কৰা আমি দেখিবলৈ পোৱা নাই। 2016 চনত ভাৰতবৰ্ষৰ যশস্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমত আহিছিলে তেতিয়া কৈছিলে ডিটেনশ্যন কেম্প ভাঙি দিম, কিন্তু আমি কি পালো? ইয়াৰ উল্টা। প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা ডিপৰ্টাৰ টেগ উঠাই দিয়া হ'ল, কিন্তু আমাৰ হিন্দু বাঙালি যি জাতিটো আমি আছো তুচ্ছ তাচ্ছিল্য হৈ আমাক ৰাজনৈতিকভাৱে বা পদ্ধতিগতভাৱে আমাক বন্দী কৰি ৰাখাৰ এক ডাঙৰ ষড়যন্ত্ৰ চলি আছে। আমি আজি এই পবিত্ৰ মজিয়াৰ পৰা স্পষ্ট ভাষাৰে আমি অসমৰ হিন্দুত্বৰ শ্লোগান দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্ব দিয়া চৰকাৰক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো, এতিয়াও সময় আছে, আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলীত কমপক্ষে আমাৰ 10জন হিন্দু বাঙালী প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰক, টিকেট প্ৰদান কৰক। যদি নকৰে তেনেহলে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ যি সমস্ত অঞ্চল য'ত য'ত আমাৰ মেজৰিটি আছে তাত গৈ আমি বিজেপিৰ বিৰুদ্ধে আমাৰ জাতিৰ শত্ৰু বিজেপি দলক ভোট দিব নালাগে বুলি আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু আমি গাঁৱে ঘৰে গৈ আমি প্ৰচাৰ আমি চলাম। আজি কোনো ৰাজনৈতিক দল আমাক প্ৰতাৰণা কৰিব নোৱাৰিব, আমাক ব্যৱহাৰ কৰিব নোৱাৰিব, কাৰণ ভোট আমাৰ, শক্তি আমাৰ, সিদ্ধান্ত আমাৰ পৰা ভোট লৈ আমাৰ ভোটত গাদী দখল কৰি যদি আমাক এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাব বিচাৰে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কেতিয়াও আমি সহ্য নকৰিম। আজি আপোনালোকক এটা স্পষ্টকে উদাহৰণ আমি দিব বিচাৰিছো। আজি যিমান বেংগলী জনবহুল যিমান LAC আছে তাতে বিশেষকৈ এটা সমষ্টিৰ নাম আমি ক'ব বিচাৰিছো, ঢেকীয়াজুলি সমষ্টি, য'ত নেকি আমাৰ বেংগলী মেজৰিটি অঞ্চল বা বেংগলী মেজৰিটি LAC বুলি ক'ব পাৰে। তাতে মুষ্টিমেয় কিছু শ্ৰেণীৰ মানুহ তাতে কেনেকৈ টিকেট লাভ কৰে, এয়া আমাৰ গণতন্ত্ৰৰ ওপৰত সোজাসুজিভাৱে আঘাত আমি অনুভৱ কৰিব পাৰিছো। আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যিমান ৰাজনৈতিক দল অসমত আছে আমি সোজাসুজিকে ক'ব বিচাৰিছো, এতিয়াও সময় আছে, আমাক আৰু ব্যৱহাৰ নকৰিব, আমাক আমাৰ অধিকাৰ ঘূৰাই দিয়ক। যদি নিদিয়ে তেনেহলে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্ৰাট ভাওলৰ নেতৃত্বত আমি সদৌ অসম ভিত্তিত আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। আৰু এটা কথা আপোনালোকক আজি জনাম, যদি বিজেপি চৰকাৰে বা কোনো ৰাজনৈতিক দলে আমাৰ হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনেহলে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা নিজববীয়াকৈ আমি 20খন 30খন জায়গাত য'ত য'ত আমাৰ LAC য'ত য'ত আমাৰ মানুহৰ প্ৰভাৱ আছে তাতে আমি নিজববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম, আমি টিকেট প্ৰদান কৰিম, আমি নিজে তাতে আমি টিকেট দিম। এইখিনিয়ে কম। জয় আই অসম, বেংগলী ফেডাৰেশ্যন জিন্দাবাদ, ভাৰত মাতা কি জয়। সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছো। আজি বৰ্তমান অসমত হিন্দু বাঙালীসকলে যে গভীৰ এক ষড়যন্ত্ৰৰ সন্মুখীন হৈছে তাৰ কাৰণে আমি আজি সদৌ অসম বাঙালী যুৱ